Hello friends, welcome back to my YouTube channel. বন্ধুসকল আজি অসম লোকসেৱা আয়োগৰ পৰা বহুকেইটা পোষ্ট উলিয়াইছে ইয়াতে জেনাৰেলি এফডিঅ পোষ্ট মিন্স ফিচাৰিজ ডেভেলপমেন্ট অফিচাৰৰ পোষ্ট ওলাইছে আন্ডাৰ ফিচাৰি ডিপাৰ্টমেন্ট ইয়াতে তোমালোকে চাব পাৰিছা 65 number of post উলিয়াইছে আৰু ইয়াতে ওপেন ক্যাটেগৰীৰ কাৰণে ৰখা হৈছে 39 টা পোষ্ট আৰু ৰিজাৰ্ভেশন ফৰ ওমেনৰ কাৰণে 5 টা পোষ্ট ৰখা হৈছে আৰু ইয়াতে ব্লেক ক্যাটেগৰী ওয়াইজ ব্লেক পোষ্ট ইয়াতে আছে আৰু এই পোষ্টৰ কাৰণে যেটো স্কেল অফ পে ৰখা হৈছে ইয়াতে পে স্কেল আছে 30000 ৰ পৰা 110000 তাৰ পিছত গ্ৰেড পে আছে 12,700 and pay band under 4 ৰখা হৈছে আৰু ইয়াতে এপ্লাই কৰিবলৈ যিখিনি eligibility criteria লাগে first of all the candidate must be an Indian citizen হ'ব লাগিব আৰু কি permanent residency of Assam হ'ব লাগিব আৰু ইয়াৰ পিছত যিখিনি educational qualification লাগে bachelor's degree থাকিব লাগিব fisheries ডিপাৰ্টমেন্টৰ আন্ডাৰত আৰু any institution recognized by the Indian Constitution of Agricultural Research হ'ব লাগিব আৰু ইয়াৰ কাৰণে এজ লিমিট হ'ব লাগিব ক্যান্ডিডেট জনৰ must be 21 years plus age হ'ব লাগিব আৰু less than 38 years age হ'ব লাগিব আৰু ST/SC ৰ কাৰণে যিমানখিনি relaxation আছে 5 years relaxation আছে ST/SC ৰ কাৰণে আৰু OBC ৰ কাৰণে 3 বছৰ এজ ৰিলেক্সেশন আছে আৰু তোমালোকে বাকি PWD ক্যান্ডিডেটৰ কাৰণে কি আছে সেইখিনি চাব পাৰা আৰু বাকিখিনি তোমালোকে APSC ওয়েবসাইটত গলে তোমালোকে চাব পাৰিবা আৰু ইয়াতে ষ্টাৰ্ট ডেটটো হৈছে ফৰ্ম ফিলআপৰ কাৰণে ষ্টাৰ্ট ডেট হৈছে 24 ফেব্ৰুৱাৰী পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট 23rd মাৰ্চ লৈকে ষ্টাৰ্ট চলিব আৰু লাষ্ট ডেট ফৰ পেমেন্ট থাকিব তোমাৰ 25 মাৰ্চ ইয়াতে এপ্লিকেশন ফিস খিনি ৰখা হৈছে ক্যাটেগৰী ওয়াইজ ইয়াতে জেনাৰেলৰ কাৰণে ফিস ৰাখিছে টোটাল 297 আৰু OBC MOBC ৰ কাৰণে ৰাখিছে 197 আৰু ST/SC BPL বা PWBD ৰ কাৰণে ৰাখিছে only 47 rupees আৰু ইয়াৰ কাৰণে তোমালোকে কেনেকৈ এপ্লাই কৰিব লাগিব APSC ওয়েবসাইটত গলে তোমালোকে তাতে এপ্লাই টু কেনেকৈ কৰিব লাগে হেতু চাব পাৰিবা আৰু বাকি যেতিয়া এপ্লাই টু ষ্টাৰ্ট হ'ব তেতিয়া আৰু এটা ভিডিও বনাই তোমালোকক জনাই দিম so thank you for watching the video